নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি যোৰহাট পৌৰসভাৰ কাৰ্যালয়ৰ চৌহদত পৌৰ কৰ্মীসকলৰ উদ্যোগত ৰূপায়ণ কৰা হয় এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৰহাট পৌৰসভাৰ কাৰ্যালয়ৰ চৌহদত পৌৰ কৰ্মীসকলৰ উদ্যোগত ৰূপায়ণ কৰা হয় এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী প্ৰায় 4 শতাধিকতকৈও অধিক কৰ্মচাৰীয়ে উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত যোগদান কৰে দুই হাত কৰজে যে অসমৰ আটাইকেইটা সাংবাদ মাধ্যমলৈ দুই হাত কৰজে নিবেদন জনাইছোঁ কাৰণ আমাৰ দুখৰ ব্যৱস্থাটো আপোনালোকে নিশ্চয় পাই আছে আপোনালোকে আগতেও আহিছে গতিকে অকণমান যাতে গুৰুত্ব দিয়ে কাৰণ এতিয়া প্ৰশ্নটো বৰ্তমান যিহেতু বৰ্তমান আজিৰ দিনটোত 380 টকা হাজিৰা 380 টকা হাজিৰাত আজিৰ দিনটোত বাৰু কি কওঁ তাৰো ভিতৰতে কামলৈ আহি থকা স্বত্বতো 8 দিন 10 দিন প্ৰতি মাহত হাজিৰা গতিকে দ্বিতীয় প্ৰশ্ন হ'ল আজি চাওক আজি 22 বছৰ 24 বছৰ আমি কাম কৰি আছোঁ মাষ্টাৰ আজিলৈকে কোনো ধৰণৰ স্থায়ী ব্যৱস্থা নাই কিন্তু এতিয়া একোজন মানুহ এতিয়া আপোনাৰ কেইজনে 34 বছৰ কাম কৰিছে গতিকে এতিয়া বয়সো তেখেতৰ কিমান এটা ভাত কিন্তু আজিৰ দিনটোলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰে আপোনালোকৰ যি চেয়াৰমেন আছে ভাইচ চেয়াৰমেন আছে তেখেতলোকক আপোনালোকৰ যোনখিনি দাবী আছে এইখিনি দাবী যেতিয়া এইখিনি দাবী আজি এই বোৰ্ডে নহয় ইয়াৰ আগতো আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ মাননীয় উপায়ুক্তকো জনাইছোঁ কিন্তু কোনো মানে কি দাবীহে হয় মুঠতে দুদিনমান আহি পেলাই কি ক'ব যে হ'ব কথা কেইটামান আমাক চলাহী কথা কেইটামান কৈ পেলাই কাইলৈ পৰহিত আমি চেষ্টাহে কৰিম বুলি কয় আৰু গছৰ টিকেটে আন্দোলন কমিটি নাই আমাক আপোনালোকে ধৰ্ণা কাৰ্যসূচী কৰিছে কিমান দীঘলীয়া আজিৰ দিনটো যিটো হৈছে আমি এইবাৰ মানে যিটো আমি মাৰ বান্ধি থিয় হ'বলৈ বাধ্য হৈছোঁ কাৰণ যদি তেওঁলোকে আমাক কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে মাননীয় উপায়ুক্ত যোৰহাট জিলা প্ৰশাসনকো কৈছোঁ আৰু সাংবাদ মাধ্যমৰ সকলোকে কৈছোঁ যে আমি সকলো খাহে দিওঁ গতিকে আমাক গুলিয়াই মাৰি দিয়ক গতিকে তেখেতলৈ যদি আমি ইমান চক তেখেতলৈ কোনোবা ডাঙৰ মানুহ আহিব মিনিষ্টাৰ আহিব আমি ৰাতি 12 বজালৈকে কাম কৰোঁ কিন্তু তাৰ ওপৰতো আমাৰ ব্যৱস্থা যেতিয়া গুৰুত্ব নাই গতিকে আমাক গুলিয়াই মাৰি দিয়ক তেখেতলৈ কোনো ধৰণৰ খৰচ নাই মাত্ৰ বগা কাপোৰ এখন দি লাষ্টটো ঘৰত থৈ আহিব গতিকে আমি তাকে তাতকৈ কি কৰিম আজিৰ দিনটোত ক'বলৈ বাধ্য হৈছোঁ উল্লেখযোগ্য যে শতবৰ্ষ গৰকা যোৰহাট পৌৰসভাৰ কৰ্মৰত কৰ্মীসকলে তেওঁলোকৰ দীৰ্ঘদিনীয়া যি দাবী আছিল সেই দাবীসমূহ মানি নোলোৱাৰ কাৰণে পৌৰ কৰ্মীসকলে পৌৰসভাৰ চৌহদত এনেদৰে অৱস্থান ধৰ্মঘট পালন কৰে আমি বহা উদ্দেশ্যটো আমাৰ 3-4টা পদ্ধতি আছে আমাৰ 1 নম্বৰ মাষ্টাৰ স্থায়ীকৰণ কৰা আৰু মাষ্টাৰক ফিক্স কৰা তাৰপৰা যিখিনি আগত পুৰণা ফিক্স কৰিছিলে তেওঁলোকক ৰেগুলাৰ নকৰাৰ ক্ষেত্ৰত আজি আমাৰ সকলো ৰাইজে ইয়াত আমি মানে ধৰ্ণা দিবলগীয়া হৈছে আৰু আমাৰ বহুত আহিলে বহুত আহি বহুত ধৰণে আশা আমাক দিলে কিন্তু আশা আমাৰ নিৰশা হৈ গ'ল এতিয়ালৈকে একো নাই এতিয়া মোৰ মাত্ৰ আছেহে 4 বছৰ মোৰ লগত আৰু 10জন 4 বছৰহে আছে সেইখিনি মানি লোৱা নাই এতিয়ালৈকে লোৱা নাই এতিয়া কিয় হৈছে মানে একেটা হৈছে এতিয়া নতুনকৈ যিজন আহে ভাইচ চেয়াৰমেন বা চেয়াৰমেন আহি পেলাই তেওঁলোকে যিখিনি কয় আমি আশ্বাস লওঁ তেওঁলোকক আমি স্মাৰকপত্ৰ দিছোঁ দিয়াৰ ক্ষেত্ৰতো কি হৈছে আমাৰ কৰ্মস্থলীত আমি কৰ্মই কৰি থাকোঁ কিন্তু তথাপিতো আমাক নকৰে কি কয় যে হাজিৰা কাটিম আমুকটো কৰিম কিন্তু আমাৰ দাবী কিহৰ কাৰণে মানে কাম নকৰোঁ বুলি কয় পলাওঁ বুলি কয় কিন্তু আমাৰ মানুহ কোনো একদম নপলায় ৰাতিপুৱা 8টা বজাত আহি যেতিয়া ইয়াত উপস্থিত হোৱাৰ পাছত যেতিয়া আমাৰ পাম্পচিং লয় কামত যাওঁতে 12টা বজাৰ পৰা 1টা বজালৈ ছুটি 1টা বজাত যদি তেওঁলোকে নাপায় তেতিয়া হাজিৰা কাটিবলৈ বিচাৰে আৰু আমাৰ দাবীকেইটা আজিলৈকে সদায় কৈয়ে থাকিলে কিন্তু নল'লে মেইন দাবীকেইটা আমাৰ প্ৰথম হ'ল মাষ্টাৰ স্থায়ীকৰণ কৰা আৰু যিখিনি মাষ্টাৰ লগত আছে তেওঁলোকক ফিক্স কৰা আৰু যিখিনি আমাৰ প্ৰাপ্যখিনি আমাক দিয়া নাই সেই দিয়াৰ ক্ষেত্ৰত আমি ইয়াত আজি ধৰ্ণা মানে কাৰ্যসূচী লৈছোঁ আৰু আমাৰ বাইদেৱে হওক বা ভাইচ চেয়াৰমেনে হওক বা আমাৰ ইঅ'চাই হওক তেওঁলোকে যে আমাৰ দাবী মানি নলয় তেতিয়াহ'লে আমি কি কৰিম গতিকে আমি এনেকুৱা ধৰণত যাব লাগিব এতিয়া যে আমি ষ্ট্ৰাইক কৰিব লাগিব কিন্তু ষ্ট্ৰাইকৰ আগত আকৌ 15 দিনৰ আগত ন'টিচ দিব লাগে এই ন'টিচ ক'ৰ পৰা দিম ন'টিচ দিয়াৰ লগে লগে চিলাই কৰি দিব মানুহখিনি কাম নাই আকৌ নতুন মানুহ ল'বলৈ বিচাৰিব কৰ্মচাৰী আমাৰ এতিয়া বৰ্তমান 240ৰ ওপৰত আজি আমাৰ প্ৰায় 4 বছৰ আগৰ পৰা আমি কাৰ্যসূচী চলাই আছোঁ 4 বছৰ আগৰ পৰা এতিয়া নতুন বোৰ্ডে আহিও একেটাই 7 তাৰিখে দৰমহা দিম বুলি কয় 28 তাৰিখে দৰমহা দিয়ে দীৰ্ঘদিনীয়া দাবী দেই গতিকে যেতিয়া মানুহক এজন মানুহে আজি
1 লাখ টকা পালেও দৰমহাত চলিব নোৱাৰে এটা মানুহে 1500 টকাত কেনেকৈ চলিব বা 15,000 টকাত কেনেকৈ চলিব পৌৰ কৰ্মীসকলে জানিবলৈ দিয়ে যে তেওঁলোকৰ যিসমূহ দাবী যদি মানি নলয় তেন্তে এই অৱস্থান ধৰ্মঘট চলি থাকিব গতিকে 380 টকা গতিকে চক কেইটা পইচা 1 কেজি চাউল খাবনে আৰু ভাই দিব গতিকে আপুনি সেইটো চিন্তা কৰক যে পৰিস্থিতি কি আৰু বয়সত কিমান ভাতি দিলে সেইটো চক গতিকে এটাইকেইটা চাই পেলাই গতিকে 2 হাত গৰজক আমি সাংবাদ মাধ্যমক অনুৰোধ কৰিছোঁ যে দয়া কৰি অকণমান যাতে পৌৰসভা অৰ্থে যাতে সহায় কৰে অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও